Hello viewers, welcome back to my YouTube channel. আজি মেহেন্দি অৰ্ডাৰ আছিলে 4টা। ৰাতিপুৱা উঠি মেহেন্দিখিনি বনাই এয়া খাবলৈ বনালো ৰুটি আৰু খাই ওলালো দাদাৰ লগত মই গুৱাহাটী যাবলৈ। কৰবাত যাব ওলালে গাড়ীয়ে নাপাওঁ। ৰখি বহুত টাইম পিছত গাড়ী জিও আহে তাতো আৰু মানুহ ফুল। তাৰ পিছত অলপ দূৰ আহিয়ে পালো এই আমাৰ টিকলাটোক। তাৰ লগতে আমি ৰিক্সাত গলো ধূপধাৰলৈকে। যেহেতু আজি মানডে ধূপধাৰত সকলোতকৈ ডাঙৰ বজাৰ হয়। তাৰ পিছতে গাড়ী ৰখি বহু কেইখন গাড়ী গ'ল কিন্তু গাড়ী নাপালো। লাষ্টত এখন পালো জিও। এয়া দেখিছেনে কিমান মানুহ, তথাপিও উপায় নাই আৰু যিহেতু বিহুৰ বতৰ সকলোৱে নিজৰ ঘৰলৈ যাবলৈ বুলি ওলাইছে। বাছৰ পৰা নামিয়ে ভৰিৰ বিষ উঠিছিলে যিহেতু ৩-৪ ঘণ্টা থিয় হৈ আহিছিলো বাছত। পিছতে অলপকৈ খোজকাঢ়ি আগবাঢ়িলো দাদা আৰু মই। বহুত টাইম থিয় হৈ অহাৰ পিছত অলপ যে খোজকাঢ়িলো ভৰিখন পাতল লাগিছিলে। আজিৰ দৰে কেতিয়াও হোৱা নাই ইমান টাইম গাড়ী ৰখিবলৈ আৰু ইমান সময় থিয় হৈ আহিবলৈ। অলপ দূৰ খোজকাঢ়ি আহি আমি পালো এয়া বাছত দুইজনে বহি ললো যিহেতু আহোঁতে বহুত কষ্ট হৈছে। এতিয়া অলপ আৰাম কৰি যাওঁ বোলো। ফেঞ্চি আমি যাই পাওঁতে প্ৰায় 3:30 মানে বজি গৈছিল যিহেতু বাছ ৰখি আমাৰ বহুত টাইম গৈছে আৰু ভোকো লাগি গৈছিলে দুজনৰে। তাৰপিছতে এই আংকলজনক চাইডতে দেখি দাদা আৰু মই তেওঁৰ পৰা ফ্ৰুট চালাড খাই আছিলো। পিছতে দাদাই গ'লে এই আংকলজনৰ ওচৰলৈ কেঁচা বুট খাবলৈ। সি বৰ ভাল পায়, কৈ আছিলে এইখিনি খোৱাৰ পিছত তই এনাৰ্জি পাই যাবি। এই সঁচাকৈ ভালো লাগিল, দুজনে একেলগত লৈ খাই দিলো। তেনেকৈয়ে দেখিছেনে ব্ৰহ্মপুত্ৰৰ ভিউটো ইমান ধুনীয়া। যিমান বাৰে আহিছো ইয়াতে ৰখি অলপ টাইম চাইছো ভিউটো। বহুত বেছি ভাল লাগে মোৰ এইখিনি ঠাই। আৰু দেখিছেনে আজি কিমান জাম। তাৰপিছতে আমাৰ হাতত সময়ো কম আছিলে। এনেকৈ দাদা আৰু মই এয়া এগ ৰোল খাই দিলোঁ। অলপ দূৰ গৈ দেখিছোঁ ইমানেই মানুহ, ইমানেই ভিৰ যিহেতু এয়া বিহুৰ বজাৰ চলি আছিলে। তাৰপিছতে মোৰ বস্তু লৈ গৈ পালোঁ এয়া দোকানৰ বস্তু ল'বলৈ। ইমানবোৰ যে কালেকশ্যনছ আছিলে দেখিলে গোটেইখিনিয়ে লৈ ল'ব মন যায়। এটা বস্তু চিলেক্ট কৰি লওঁতে বহুত সময় গুচি গ'ল। তাৰপিছতে বাহিৰত আহি দেখোঁ বহুত ৰাতি হৈ গৈছে। তেনেকৈয়ে দাদা আৰু মই অলপ খোজকাঢ়ি গ'লোঁ। ফেঞ্চি বজাৰখনত কিন্তু ৰাতিৰ ভিউটো বেছি ভাল লাগে দিনতকৈ। সৰুৰ পৰাই মই ফেঞ্চি বজাৰত ইমান বাৰেই আহিছোঁ কিন্তু মন নভৰে। এইটো এটা বস্তু সেইটো এটা বস্তু কৰোঁতে চাওঁতে কেনেকৈ সময় গুচি যায় একদমেই গম নাপাওঁ। অহাৰ আগতে দাদা আৰু মই এগিলাচ কুঁহিয়াৰৰ ৰসকে লৈ ল'লোঁ। খাই বহুত টেষ্টি আছিলে আৰু মানে বহুতেই বেছি মিঠা আছিলে। এইটো টাইমত হেনো কুঁহিয়াৰৰ বৰ মিঠা হয়। অৱস্থা দেখিছেনে একদমেই একো নাইকিয়া হৈ গৈছে। মানে বহুত কষ্ট হয় ইয়াতে বজাৰবোৰ বিচাৰোঁতে বেছি ৰাতি হোৱাৰ কাৰণে মাহী ঘৰতে থাকি দিম আৰু। আজিলৈ ইমানেই।